বিগত বছৰবোৰৰ দৰে এইবেলিও বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে বঙাইগাঁও গান্ধী ময়দানত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। অহা ৩১ অৰ্থাৎ ১৪ এপ্ৰিল তাৰিখে ৰাতিপুৱা ৯ বজাত হ'ব পতাকা উত্তোলন কাৰ্যসূচী। দুপৰীয়া ১২ বজাত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা। সন্ধিয়া ৬:৩০ বজাত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত থাকিব সুবীৰ কুমাৰ বৰা আৰু নিকিতা ভূঞাৰ সংগীতানুষ্ঠান আৰু সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। অহা ১ বহাগ অৰ্থাৎ ১৫ এপ্ৰিল তাৰিখে ৰাতিপুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দুপৰীয়া ২ বজাত ভেকচন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সন্ধিয়া ৬:৩০ বজাত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব ডিফুৰ পৰা আমন্ত্ৰিত কাৰ্বি নৃত্য দল অনুষ্ঠান আৰু সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ। অহা ২ বহাগ অৰ্থাৎ ১৬ এপ্ৰিল তাৰিখে সন্ধিয়া ৬:৩০ বজাত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব ভৰালী পৰিয়া বিহুৰ দল আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। গতিকে সকলো বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰা হ'ল।